হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমি ওলালোঁ মেঘালয়লৈ যাবলৈ। আৰু এইফালে এয়া চলাইছে সম্ৰাট আৰু ফ্ৰণ্টত বহি আছে অৰ্চিতা। আৰু এতিয়া বাজিছে 4টা। ৰাতিপুৱাই আমি ওলাইছোঁ গোটেইখিনি। আৰু এইফালে এয়া আছে দীপাঞ্জলি ওচৰত মোৰ। আৰু এইফালে ওচৰত আছে মানস ভাই, তাহি টোপনিত লাল কাল। আৰু ফাইনেলি আমাৰ ট্ৰিপটো মানে ছাকচেছ হৈছে। বহুত আগৰ পৰা আমি প্লেনিং কৰি আছিলোঁ যাম বুলি। তো ফাইনেলি এয়া আমি যাবলৈ লৈছোঁ। আৰু হোপ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। তো লেটছ গ'। হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। চ' এতিয়া আমি আহিছোঁ। আমি এতিয়া পাইছোঁ, ক'ত পাইছোঁহি? জোৱাই পাইছোঁ। আৰু এইফালে এয়া ফটোশ্বুট চলি আছে। আৰু আমি এতিয়া খাবলৈ ৰখিছোঁ ৰাতিপুৱা। এইফালে আছে এইফালে বেবী খাবলৈ ৰখিছোঁ ৰাতিপুৱা। এতিয়া বাজিছে 7টা। এয়া এইফালে মানস ভাই অৱস্থা বেয়া গেছত। তো সেইটো কাৰণে আৰু খাই লৈ মেলি আপোনালোকক জনাইছোঁ। হেল্ল' গাইস, আমি পাই গলো একদম হিমালয়ৰ ওপৰত। হেল্ল' গাইজ, আমি পাই গ'লো ফিফি। এতিয়া আমাৰ ট্ৰেকিং চলিছে আৰু বহুত দূৰ আছে। এইফালে বহুত দূৰ আছে গাইজ। তো গাইজ, আমি চৰা পালোঁ হয় আৰু বেছি টাইম নাছিলে, 1 hour মান আছে। বাট আমাৰ চকা পামচাৰ হ'ল, তো সেইটো কাৰণে আমি এতিয়া ৰখিব লগা হ'ল। আৰু সেয়াই অলপ দেৰি কি হয় চাওঁ।
হেল্ল' গাইজ, তো আমি আমাৰ দেৰি হৈ গ'ল, আমাৰ চকা পামচাৰ হৈ গ'ল, এফালে আছে এফালে চলাই, আৰু আমি লাষ্টত এতিয়া খাবলৈ একো বিচাৰি পোৱা নাই। এতিয়া পাইছে 11টা ৰাতি। আমি এতিয়ালৈকে হোমষ্টে বুক কৰি থোৱা আছিলে মানে ফাইনেলি, কিন্তু আমি এতিয়ালৈকে হোমষ্টেত যোৱা নাই। য়েছ, তো আমি ইয়াতে আহিছোঁ আৰু ইয়াৰ নামটো হোটেলখনৰ মই দেখাই আছোঁ। এখন হৈছে হোটেলখন, অসমীয়া হোটেল, আছামিছ আৰু বেংগলী ফুড থালি চিষ্টেম। এখনত খাব পাৰে, ভাল হয়। আংকল আণ্টি এতিয়া আমাৰ চব ইয়াত চাওক, কোনো মানুহ নাই তেনেকৈ, কিন্তু আমাক এতিয়া আণ্টি আংকলে ৰুটি বনাই দিছে আৰু আমাৰ গাড়ী তাত আছে। সেইখন সিহঁতি অহা নাই তেনেকৈ, এতিয়া আমি এতিয়া ইয়াত ৰখি আছোঁ। এখন আৰু কোনো নাই ৰাতি, খালি ইয়াত ভাল লাগে, কিবা এটা ভাল লাগে মানে। মৌচমটো বহুত ধুনীয়া হয়, অলপ ঠাণ্ডা। আমি জেকেট পিন্ধি আছোঁ চবেই, ইয়া হুডি জেকেট পিন্ধি আছে, এয়া মইতো দুটা পিন্ধিছো, এনেকা ঠাণ্ডা। মই দুটা পিন্ধিছো, দুটা হুডি এইটো জেকেট, ইমান ঠাণ্ডা ঠাণ্ডা আছে। কিন্তু ভাল লাগিছে ন, কিবা এটা ভাল লাগিছে মানে, ঠাণ্ডা হলেও কিবা এটা মানে মিহি। বহুত এডভেঞ্চাৰ আছে আজি। আমি গোটেই ৰাতি মানে ৰাতিয়ে ডাউকি পাওঁতে দিন আছিলে, 4টামান বাজিছে ডাউকি পাওঁতে, 5টা 4টা তেনেকুৱা। 4:30 তাৰপৰা ওলাইছো আমি। তাৰপিছত আমি আহি তাৰপিছত আমি ডাউকি হৈ আমি ক'ত সোমালো, পাইনছলা। তো পাইনছলা হৈ আমি চেৰামতিলত, তাত সেইখিনি জেগাতে বহুত টাইম লাগিছে। আৰু তাতে আমাৰ মেইনলি আমাৰ দিগদাৰ হ'ল, আমাৰ গাড়ী পামচাৰ হ'ল। মেইন প্ৰব্লেমটো সেইটো হ'ল। তো সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গ'ল, 1 hour লেট হৈ গ'লো আমি। 1 hourতকৈ বেছিয়ে গ'ল, কাৰণ মানুহ আৰু ইয়াতে হেল্প বহুত কৰে কিন্তু মানুহে দেই, মানে যিমান দেখিছোঁ হেল্পফুল হয় বহুত মানুহখিনি। মানে যি সুধিলেও কয় বা বস্তুখিনি মানে এক্সপ্লেইন কৰি দিয়ে কি ক'ত তেনেকৈ, সেইটো ভাল। সেয়াই আৰু। তো গাইজ আজিৰ কাৰণে সিমানেই আছিলে। হ'ব আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আজিৰ কাৰণে আহিছোঁ, বাই বাই।